নমস্কাৰ আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো অসম চৰকাৰৰ ঘোষণা অনুযায়ী আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰদান কৰিব 10,000 কৈ টকা তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 কৈ টকা পাব বিচাৰে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ থাকিব লাগিব এইবোৰ যোগ্যতা অন্যথা আপোনালোকৰ বেংক একাউণ্টত আত্মসহায়ক গোটৰ 10,000 কৈ টকা কিন্তু নাপাব তো কি যোগ্যতা থাকিব লাগিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো ইয়াতে লিখা আছে আহি গ'ল আত্মসহায়ক গোটৰ এছপি লাখ লাখ মহিলালৈ হিমন্ত বিশ্ব চৰকাৰৰ ডাঙৰ খবৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত দিব 10,000 কৈ টকা পাবলৈ তলত দিয়া চৰ্তসমূহ মানিব লাগিব তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 কৈ টকা পাব বিচাৰে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু কেইখনমান চৰ্ত মানিব লাগিব অন্যথা আপোনালোকৰ বেংক একাউণ্টত কিন্তু চৰকাৰী 10,000 কৈ টকা নোসোমাব তো কি চৰ্ত মানিব লাগিব এতিয়া আপোনালোকক বিস্তাৰিত জনাইছো প্ৰথমে কোৱা হৈছে কেৱল মাত্ৰ গোটত নাম থাকিলেই নহব গোটখন ৰেজিষ্ট্ৰেচন হ'ব লাগিব তো যিসকল মহিলাই নতুনকৈ আত্মসহায়ক গোট খুলিছে কিন্তু গোটৰ কাম কৰা নাই গোট এতিয়ালৈকে ৰেজিষ্ট্ৰেচন কৰা নাই সেইসমূহ আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু নাপাব কিয়নো অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছপুলি ৰোপণ কৰাৰ সময়ত যেতিয়া ৰেজিষ্ট্ৰেচন কৰিব দিছিল তেতিয়া কিন্তু আত্মসহায়ক গোটৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিয়াৰ বাধ্যতামূলক কৰিছিল তাৰ পিছত দ্বিতীয় নম্বৰত কোৱা হৈছে আত্মসহায়ক গোটৰ মহিলাৰ বয়স 18 পৰা 60 বছৰ হ'ব লাগিব তো আপোনালোকৰ আত্মসহায়ক গোটৰ লগত যিসকল মহিলাই জড়িত হৈ আছে এইসমূহ মহিলাৰ বয়স কিন্তু 18 পৰা 60 বছৰৰ ভিতৰত হ'ব লাগিব 3 নম্বৰত কোৱা হৈছে জেনেৰেল কাষ্টৰ মহিলাসকলৰ 3টাতকৈ অধিক সন্তান থাকিব নালাগিব তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন মিটিঙত ঘোষণা কৰিছে যে যিসকল জেনেৰেল কাষ্টৰ মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে সেইসকল জেনেৰেল কাষ্টৰ মহিলাৰ কিন্তু 3টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব 3টাতকৈ অধিক সন্তান থাকিলে কিন্তু 10,000 টকা পোৱাৰ যোগ্য নহব তাৰ পিছত 4 নম্বৰত কোৱা হৈছে টি গাৰ্ডেন এছটি এছচি ওবিসি কাষ্টৰ মহিলাৰ 4টাতকৈ অধিক সন্তান থাকিব নালাগিব তো যিসকল টি গাৰ্ডেন এছচি এছটি ওবিসি কাষ্টৰ মহিলাৰ 4টাতকৈ অধিক সন্তান সেই সকলো মহিলাও কিন্তু আত্মসহায়ক গোটৰ 10,000 টকা পোৱাৰ যোগ্য নহয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু এখন মিটিঙত এইবোৰ কথা স্পষ্টকৈ কৈছে লগতে চৰকাৰে কৈছে যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছপুলি ৰোপণ কৰি অমৃত বৃক্ষ আন্দোলন আঁচনিৰ অফিচিয়েল ৱেবছাইটত সেলফি আপলোড কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাই কিন্তু 10,000 টকা পোৱাৰ আঁচনিত ডাইৰেক্ট অন্তৰ্ভুক্ত হৈ গৈছে তো আপোনালোকে যদি গছপুলি ৰোপণ কৰি সেলফি আপলোড কৰা নাই তেন্তে কিন্তু এইখন আঁচনিত আপোনালোকে এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই তাৰ পিছত আপোনালোকক জনাই আছো চৰকাৰে যেতিয়া 10,000 টকাৰ ফৰ্ম প্ৰকাশ কৰিব তেতিয়া কিন্তু আপোনালোকৰ কেইখনমান প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব পাৰে তো এইকেইখন প্ৰমাণ পত্ৰ আপোনালোকে সংগ্ৰহ কৰি থব প্ৰথমে কোৱা হৈছে গোট গঠনৰ নিয়মাৱলী তাৰ পিছত কোৱা হৈছে প্ৰস্তাৱ তাৰ পিছত কোৱা হৈছে ফৰ্ম নং 2 অনুলগ্ন 2 ফৰ্ম তাৰ পিছত কোৱা হৈছে আভ্যন্তৰীণ চুক্তিপত্ৰ লগতে আত্মসহায়ক গোটৰ মহিলাসকলৰ ভোটাৰ কাৰ্ড তো এইকেইখন প্ৰমাণ পত্ৰ আপোনালোকে সাধাৰণতে সংগ্ৰহ কৰি থব যেতিয়াই চৰকাৰে 10,000 টকা প্ৰদানৰ ফৰ্ম প্ৰকাশ কৰিব তেতিয়াই আপোনালোকে ফৰ্মখন ফিলআপ কৰি এইবোৰ প্ৰমাণ পত্ৰ দি ফৰ্মখন জমা দিব পাৰিব তাৰ পিছত কোৱা হৈছে কেতিয়া লাভ কৰিব ফৰ্ম তো অহা মাহত লাভ কৰিব আত্মসহায়ক গোটৰ ফৰ্ম জীৱিকা সখীসকলে আপোনালোকৰ ঘৰে ঘৰে গৈ 10,000 কৈ টকা প্ৰদানৰ ফৰ্ম বিতৰণ কৰিব আপোনালোকে কিন্তু আপোনালোকৰ অঞ্চলৰ জীৱিকা সখীসমূহৰ প্ৰায় 10,000 টকা পোৱাৰ ফৰ্মখন লাভ কৰিব তো অসম চৰকাৰৰ ঘোষণা অনুযায়ী ডিচেম্বৰ মাহতেই কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম প্ৰকাশ কৰাৰ কথা আছিল তো ডিচেম্বৰ মাহত এতিয়ালৈকে চৰকাৰে কিন্তু ফৰ্ম প্ৰকাশ কৰা নাই হয়তো অহা মাহত প্ৰকাশ কৰিব ফৰ্ম